গুড মৰ্ণিং। আজি মই আপোনালোকক এটা সাধু ক'ম। ইউটিউবত আকৌ সাধু কি হয়। গাঁৱৰ ল'ৰা এটা 26 বছৰ আগতেই গাঁৱৰ ছোৱালী এজনীক বিয়া পাতিছিল। বিয়াও একেবাৰে অনুষ্টুপীয়াকৈ মন্দিৰত বিয়া পাতিছিল আৰু তাৰ পাছত আহি আজি বিয়াৰ 26 বছৰ পূৰ্ণ হ'ল, মানে মেৰেজ এনিভাৰ্চাৰী। আৰু মাজতে জীৱনলৈ অকণমানিজনী আহিল, পাহি। আৰু আজি সেই ল'ৰাটোৱে ছাৰপ্ৰাইজ কৰি পাৰ্টি এটা এৰেঞ্জ কৰিছিলে। আকৌ ছোৱালীজনীয়েও ছাৰপ্ৰাইজ কৰি পাৰ্টি এৰেঞ্জ কৰিছিলে একেখন হোটেলত, একেটা ঠাইত। দুইটা ছাৰপ্ৰাইজ মিলি গ'ল। চাওকচোন সাধুটো কেনেকৈ মিলি গৈছে। আৰু এয়া এফালে ল'ৰাজন আৰু এফালে ছোৱালীজনী, মাজত সিহঁতৰ অকণমানিজনী। আৰু ফটোৰ বাবে প'জ দিছে আৰু এয়া কেক কাটিবলৈ ব্যস্ত। আজিকালি কেকটো চবতে কাটেই, জানে। বিবাহ বাৰ্ষিকী, জন্মদিন, নতুন বছৰ, বিয়া, ক'তনো কেক নেকাটে। গতিকে আমিও ধৰোঁতে ঘৰ মিলাই কেক কাটিলোঁ। মই খুৱাই দিলোঁ ছোৱালীজনীক, মানে মোৰ মিছেছক। মোক খুৱাই দিলে ল'ৰাটোক, মানে শ্ৰীমানক। আৰু পাহিকো খুৱাই দিছোঁ। আৰু তাৰ পাছত কি খাম কি নাখাম ঠিক ঠাক কৰা হ'ল। আৰু সাধাৰণতে এই হোটেলবিলাকত ল'ৰাজনে, গাঁৱৰ ল'ৰা যে, বৰ মানে এইবিলাক হাই ফাই খানাবোৰ খাই ভাল নাপায়। আকৌ এইবিলাক হোটেলত আকৌ হাই ফাই খানাবোৰহে পোৱা হয়। ড্ৰাম ষ্টিক হেভেন, ললিপপ, চিকেন তন্দুৰী। আমি আকৌ ভাল পাওঁ গাঁৱৰ এই যে গাঁৱলীয়া ষ্টাইলত বনোৱা মুৰ্গীৰ মাংস। এয়া ল'ৰাটোৱে দিবলৈ আহিলে কিবা, সেয়া দেখিলেই নহয়, আহি গ'ল ক'ল্ড কফি। আৰু আমি সেই চেগতে তাই খাইছে, আমি দুয়োটাই। আৰু মোৰ টাকলুটো উলিয়াই দিছোঁ। মোৰ চুলি নাই দেই, আৰু সেইটো কাৰণে মাজে মাজে টুপিটো পিন্ধি থাকোঁ। কিমাননো আৰু নিজৰ সেইখন আৰু দুয়োটাই এনেকৈ সাৱটি ধৰোঁ। আজি সদায় এনেকৈ আগবাঢ়ি যাম আমি সমাজৰ লগতেই, আমি কেইটা। আৰু এনেকৈ সৰু সুৰা দিনবোৰ আমি উদযাপন কৰোঁ। কেতিয়াবা জন্মদিন, কেতিয়াবা বিবাহ বাৰ্ষিকী, কেতিয়াবা এনেকুৱা। সেয়া নাচিবলৈ লৈছে ল'ৰাজনে, নাচিব নাজানে, বিহুও নাজানে, বাকী একোৱেই নাজানে। আৰু ইফালে আমাৰ অকণমানিজনী ষ্টাইল মাৰিছে। আৰু এয়া আহি গ'ল। আৰু এইটো যে দেখিছে, এইটো ফলৰ ৰস। মই ইংৰাজী শব্দটো নকওঁ, আমাৰ ছোৱালীজনীয়ে কয় এইটো বোলে মোৰ শব্দটো ইমান ভালকৈ প্ৰনাউন্সিয়েশ্যন নহয়, গতিকে ফলৰ ৰস বুলিয়ে কৈছোঁ। এয়া খোৱাৰ আগতে ফটোটো লাগিবই, ফটো মেইন। এয়া ফটো তোলাত ব্যস্ত মাক আৰু জীয়েক। আৰু মই ইফালে কি কৰিম আৰু বহি আছোঁ সন্মুখৰ চকীত। আৰু এইফালে বিভিন্ন প'জ দি ফটো তুলিছে। আৰু এই দুটা হোটেলৰ পৰা কমপ্লিমেণ্টাৰী দিছে। আৰু হোটেলখন আপোনালোকে যদি দুলীয়াজানৰ বাসিন্দা তেতিয়াহ'লে চাগে কেতিয়াবা আহিছে। হোটেলখন হৈছে হোটেল অইলফিল্ড। বৰ ভাল হোটেল। থকা খোৱা খেলা সকলো সা সুবিধা আছে, আহিব পাৰে। আমি কেতিয়াবা আহোঁ ইয়ালৈ খাবলৈ, যেতিয়া অকণমান কামৰ জেগাত থাকি আমনি লাগে। ইয়াতে আহি কিবা চাহ একাপ হ'লেও বা কিবা এটা খাই যাওঁ। আৰু এয়া ফটো, ফলৰ ৰসৰ ফটো। আৰু এয়া শ্ৰীমতী আজি অকণমান ৱেষ্টাৰ্ণ কষ্টিউমত আছে। আৰু মই যিটো সাজ পিন্ধিছোঁ, আৰু সেইটো শ্ৰীমতীয়ে এইবাৰ বিবাহ বাৰ্ষিকীত দিছিলে। গতিকে ফলৰ ৰস খাওঁ। আৰু ইয়াৰ পাছত মেইন কোৰ্চ চাগে আহিব। মেইন কোৰ্চ মানে প্ৰধান আহাৰ। সেই যে আজিকালি হোটেলবোৰত প্ৰথম দিব আপোনাৰ ষ্টাৰ্টাৰ, মানে আৰম্ভণি, তাৰপাছত মেইন কোৰ্চ, তাৰপাছত ডিজাৰ্ট, নাম ভাগে ভাগে, আৰু পইচা ভাগে ভাগে আপুনি দি থাকক। আধুনিকতাই আমাক বৰ বেলেগকৈ মানে কি পাকচক্ৰত পেলাই দিছে নহয়।
আগতে কি হোটেলত খাবলৈ গ'লে দাইল ভাত ভাজি বছ, এতিয়া ষ্টাৰ্টাৰ, মেইন কোৰ্চ, ডিজাৰ্ট, মানে বেলেগ বেলেগ আৰু। আগতেতো আমি ডিজাৰ্ট মানে মৰুভূমি বুলিহে ভাবিছিলোঁ, কিন্তু এতিয়া মৰুভূমি নহয়, এতিয়া ডিজাৰ্ট মানে লাষ্টত যে খোৱা হয় মিঠা বা কিবা এইবোৰ দিয়ে যে আইচক্ৰীম চাইচক্ৰীম। আৰু এতিয়া ভগৱান গণেশক সেৱা কৰি আমি ওলাই আহিলোঁ আশীৰ্বাদ।